বাৰগোপাল গৰখীয়া দৌল প্ৰাংগণত মহাৰজক জয়ন্তী অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। অহা 30, 31, 1, 2, 3 জানুৱাৰী আৰু আমি সকলোৰে ইয়াত সহায় সহযোগ বিচাৰিছোঁ। আজি আমাৰ সাধাৰণ সভা এখন আছিল, তাত মুখ্য সভাপতি হিচাপে মোক এক দায়িত্ব দিছিল। মই কিছু কথা ৰাইজৰ আগত অৱগত কৰিলোঁ আৰু এটা আমি সকলোৱে সংকল্প ল'লোঁ যে সম্পূৰ্ণ মাংগলিক দিশটো আগত ৰাখি এই মহাৰজক জয়ন্তী অনুষ্ঠানটো আমি কৰিম আৰু আমাৰ সংকল্প যে আমাৰ যিটো বিষ্ণু মন্দিৰ আছে সেইটো আমি সম্পূৰ্ণ কৰি তুলিব লাগে। এই মহাৰজক জয়ন্তীৰ আগে আগে মূল যিটো পূজাভাগ য'ত হ'ব মাংগলিক, আমি এইবাৰ এই মন্দিৰৰ প্ৰাংগণত কৰিম বুলি সিদ্ধান্ত লৈছোঁ আৰু আমি আশা কৰিছোঁ সম্পূৰ্ণ মন্দিৰ নহ'লেও কিন্তু আমি পূজাভাগ তাত পতাৰ এটা আমি থিৰাং কৰিছোঁ। বাকী কামখিনি ৰাইজক কৈছোঁ, যদি ৰাইজে যদি সেই কাম পূজাভাগ তাত পাতিব পাৰে নিশ্চয় পাতক। আৰু এইটোও ঠিক যে আধৰুৱাকৈ পাতাও অসুবিধা আছে, সেইকাৰণে ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। সকলোকে আমি সহযোগিতা কামনা কৰিছোঁ। মোৰ মাৰ নিজৰ জন্মস্থান, সেইকাৰণে মোৰ এক দায়িত্ব অকল বিধায়ক হিচাপে নহয়, এই অঞ্চলৰ ভাগিন হিচাপে মোৰ দায়িত্ব আছে আৰু মই সম্পূৰ্ণ দায়িত্ব পালন কৰিম আৰু ৰাইজৰ সহায় সহযোগ ইয়াত আমি বিচাৰিছোঁ। আজি আমাৰ বাৰগোপাল গৰখীয়া দৌল থানৰ মানে আমাৰ অহা যি সভা মাঘী পূৰ্ণিমা সভা হ'ব, মহাৰজত বৰ্ষ হিচাপে উদযাপন কৰা হ'ব। আজি তাৰে প্ৰথমখন কাৰ্যনিৰ্বাহক আছিল। আমাৰ এই মহাৰজত বৰ্ষ উদযাপন সমিতিৰ সন্মানীয় সভাপতি আছিল কমলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতাদেৱ। তেখেতে আমাৰ প্ৰথম কাৰ্যনিৰ্বাহকত আহি উপস্থিত হৈ সভাপতিৰ আসন গ্ৰহণ কৰিছে আৰু আমাক কিছু নিৰ্দেশনা দিছে আমি মহাৰজত জয়ন্তী উৎসৱটো কিদৰে পালন কৰিম, কেনেকুৱা হ'ব। আজি আপোনালোকে দেখা পাইছে আমাৰ প্ৰতিজন সদস্য আহি উপস্থিত হৈছে। সকলোৰে মনত খুব উৎসাহ। আমি 5 দিনীয়া কাৰ্যসূচীৰে অহা 2026 চনৰ 30, 31 জানুৱাৰী, 1, 2, 3 ফেব্ৰুৱাৰী, 16, 17, 18 আৰু 19, 20 মাৰ্চ এই 5 দিনীয়া কাৰ্যসূচীৰে আমি ইয়াত মহাৰজত জয়ন্তী উদযাপন কৰিম। বৰ্ণাঢ্য কাৰ্যসূচী থাকিব, নাগাৰা নাম থাকিব, দিহানাম প্ৰতিযোগিতা থাকিব, লোকগীত প্ৰতিযোগিতা থাকিব। আমাৰ প্ৰথম দিনা শোভাযাত্ৰা থাকিব। তাৰ দ্বিতীয় দিনা আমাৰ আৰিয়া প্ৰজ্বলন হ'ব। আৰিয়াত প্ৰায় 2000 মানুহে আমাৰ আৰিয়াত অংশগ্ৰহণ কৰে আৰু প্ৰায় 3-4 হাজাৰ মানুহে ভোগ গ্ৰহণ কৰে। তাৰ পিছদিনা আমাৰ হোমযজ্ঞ আছে। হোমযজ্ঞটো আপোনালোকে গম পায়, বহু মানুহে আমাৰ ইয়াত উপস্থিত হয়, হোমযজ্ঞত অংশগ্ৰহণ কৰে, মহাভোগ গ্ৰহণ কৰে। তাৰ পিছত আছে আমাৰ চতুৰ্থ দিনা আছে আমাৰ ভাগৱত পাঠ আৰু এই ভাগৱত পাঠৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ বিশিষ্ট ভাগৱত পাঠক জগত বনিয়াদেৱক। সেইদিনাও আমাৰ বহুত মানুহে ইয়াত উপস্থিত হ'ব। আমি আজি আপোনালোকৰ জৰিয়তে আমাৰ এই অঞ্চলৰ প্ৰতিজন ধৰ্মপ্ৰাণ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আমাৰ 5 দিনীয়া এই মহাৰজত জয়ন্তী উৎসৱটো আমাৰ সাফল্যমণ্ডিত কৰে, সকলোৱে সহযোগ কৰে। এয়ে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাওঁ, সকলোকে আমি এই অনুৰোধ থাকিম।